আজি হৈ যোৱা SSLC এক্সামৰ ইলেক্টিভ ছাবজেক্ট হিন্দীৰ প্ৰশ্নকাকতখন তোমালোকে চাই লোৱা আৰু তোমালোকে কমেণ্টত জনাবা কাৰ কেনেকুৱা হৈছে এক্সাম আৰু যোনে যোনে অহা বছৰলৈ এক্সাম দিবা তোমালোকে প্ৰশ্নকাকতখন চাই ল'বা। সহজে আহিছিলে প্ৰশ্নকাকতখন। মই প্ৰশ্নকাকতখন চাইছোঁ, এটা কথা তোমালোকে বহুতখিনি পঢ়িব লাগিব, যিহেতু তোমালোকৰ 100 মাৰ্ক লিখিব লাগে। তো অসমীয়াৰ নিচিনা বহুত লিখিব লগা হয়। বহুত ষ্টুডেণ্টক সুধিছোঁ, কিছুমান ষ্টুডেণ্টে কৈছে যে প্ৰশ্নকাকত ঠিকে আছিলে কিন্তু লিখিবলৈ সময় হোৱা নাই, মানে বহুতখিনি যিহেতু লিখিব লাগে। 4 মাৰ্কৰ কিছুমান অথবা আহিছিলে, অৰ্থাৎ দিছিলে। বহুত লং কুৱেশ্যনত আছে। এইকেইটা তোমালোকৰ গ্ৰামাৰ আছিলে। গ্ৰুপ বিত 50 মাৰ্ক আছিলে। এইটো তোমালোকৰ স্কুলৰ বিষয়ে আহিছিলে, খেলৰ বিষয়ে আহিছিলে, তোমালোকৰ ৰচনা এখন আহিছিলে। এইটো তোমালোকে যিকোনো এটা প্ৰশ্ন উত্তৰ দিব লাগে। আৰু এইখিনি এটা পেৰাগ্ৰাফ দিছিলে, আকৌ আনচাৰবোৰ লিখিব লাগে। আৰু তোমালোকৰ ইয়াতে ইংলিছত দিয়া আছিলে, হিন্দীত অনুবাদ কৰিব লাগে, ট্ৰান্সলেট। তো এইখিনি আছিলে প্ৰশ্নকাকতখন। থেংক ইউ।